কলিতা দা আছে এই আপোনাৰ লগত কথা এটা আছিল কিবা কামত ব্যস্ত হৈ আছে নাই হে এনে বহি আছো বহুত দিন আড্ডা মাৰা নাই হে দা আজি তোমাৰ লগত পুৰা আড্ডা মাৰো নাই এতিয়া আৰু আড্ডা মাৰি থাকিলে নহ'ব বহুত সময় পাৰ কৰিলো জীৱনত এইবোৰ আড্ডা চাড্ডা মাৰি বয়সো হ'ল নহয় বা তুমি দেখোন দাৰ্শনিকৰ দৰে কথা কৈছা বাপৰে বাপ তুমি ক'বাত গুচি গৈছা দা ক কি কথা ক মাক কোনোবাই কৈছে বোলে মদৰ দোকানত বহুত লাভ হয় 1-2 বছৰতে বহুত টকা হৈ যায় বোলে মদৰ দোকান ওৱাইন শ্বপ নহয় হে লোকেল আৰু চুলাই মদৰ দোকান ইনভেষ্ট বেছি কৰিব নালাগে বোলে ওপৰত এই কেঁচা চালি এখন দিলেই হ'ল মা কসম ইগলাখান বুদ্ধি তোমাক কোনি দিলা হা তোমাৰ নিচিনা ইমান ঠগা মুখৰ চলি এটা তুমি চুলাৰ দোকান দিবা মায়ে কৈছে কেঁচা বুট আৰু চানা অলপ সৰহকৈ লাগিব সেইখিনি মায়ে যোগান ধৰিব মাৰ সেইখিনি এক্সট্ৰা ইনকাম বোলে হে প্ৰভু তোমাৰ মাথাত ইগলাখান কোনি ঘুমাই দিছি অৰা থানাত যদি পুলিচৰ লগত তোমাৰ এইটো নিমিলে থানাত নি ভৰে থৈ দিব তুমি কাকতিদাৰ চলি হয় তুমি মদৰ দোকান দিবা তাকো আৰু চুলাই মদৰ দোকান মুন তোমাক কিহে পাইছি হা এতিয়া সেইটোৱে সমস্যা হৈছে কিবা এটা কৰিমকে সময়বোৰ পাৰ হৈ গৈ আছে কিবা এটা কৰিবলৈ ল'ম চবেই হাঁহিব সুধিব মুন তোমাৰ নিচিনা ল'ৰাটোৱে এইবোৰ কৰিবা নেকি মোৰ এতিয়া এনেকুৱা লাগে মোৰ নিচিনা ল'ৰা জন্ম নোহোৱা হ'লেই ভাল আছিল তেৰি চলটো বৰ হতাশ হৈ গৈছে কিবা এটা কৰিব লাগব ইয়াৰ হওক তেওঁ অভাৱ এটা দূৰ হ'ল ৰাম এইডালৰ কাৰণে মানুহৰ গ'লে কিমান গ'লো কিমান ফুটনি এইকণ কাপোৰৰ কাৰণে ইমান ফুটনি দেখুৱাব লাগেনে ঘৰৰ কেঁচিখনৰ ধাৰ থকাহেঁতেন এই মোৰ মানুহজনীৰ কটন শাড়ীখনৰ পাতলি এটা কাটি বনাই ল'লোহেঁতেন আৰু এই স্কুলবোৰ দেই তাইডালত স্কুলখনৰ এডভাৰটাইজ নকৰিলে নহয়নে চবৰে তাইত স্কুলখনৰ নাম ভাগ্যে আমাৰ এই মহন্ত ছোৱালীজনীৰ তাইত স্কুলখনৰ নাম নাই কি নাম আছিল স্কুলখনৰ অৰুণোদয় একাডেমী বৰ ভাল স্কুল দেই বৰ ভাল স্কুল স্কুলখনৰ নাম অন্তত তাইডালত নাই হওক তেওঁ হওক তেওঁ কি হে কেওঁত কি ভুৰভুৰাই আছে বৰা অফিচলৈ নাযায় যাবলৈ সাজি কাচি ওলাইছিলো এওঁতো একেবাৰে নগদ লেখি তিনিটা কি হাঁচি মাৰিলে অফিচ কেঞ্চেল ভাইৰেল ফিভাৰেও পাব পাৰে পাৰ মাংস খাওঁ বুলি ক'লে বজাৰলৈ গ'লো পাৰ বিচাৰি পালো এতিয়া জালুকেৰে ভালকে বনাই দিম এনেই দেখোন আপোনাৰ কথা পাতিবলৈ সময় যি নহওক ৱাইফটো ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিবই লাগিব চাকৰিহে চলি যাব কাইলৈ যাম কাইলৈ যোৱাটো একেবাৰে খাটাং তই কাইলৈ কি অফিচ যাবি কাইলৈ অফিচ মই যাম যেতিয়া তাই মাৰি যাম চবেই চাব কেওঁত আহিছে চাই মাৰি কেওঁত হয় চৰকাৰী চাকৰিয়া হেৰি এইটো লওক পইচা কেলে খাইছে আকৌ কি যে মানে পইচা নেকি মই অথনি অফিচৰ পৰা আহিলো এতিয়া 7টামান বজাত চাহ একাপ দিছা তাৰপিছত ভিতৰলৈ গ'লা মই বোলো নাস্তা লৈ আহিবা পইচা লৈ আহিছে পইচা নোৱাৰো খাব পাৰিম চাহৰ লগত এই মাহটোৰ ইমান পইচাৰ খক আকৌ আজি পইচা ঘূৰাই দিছে যে আপুনি হেমন্ত কাকতিৰ পইচাৰ খক হ'ব পাৰে কিন্তু চাহৰ লগত পইচা ইম্পচিবল পইচা ক'ত পালা মোক কিয় দিছা কিমান দিছা এতিয়াহে হেমন্ত কাকতি যেন লাগিছে হয় নেকি অথনিৰে পৰা কি অনন্ত কাকতি যেন লাগি আছিল নেকি বুজিছা অনন্ত কাকতিৰো মুচ আছে কিন্তু বগা এই হেমন্ত কাকতিৰো মুচ আছে কিন্তু ক'লা 100% ব্লেক এতিয়া কোৱা কিমান টকা আছে 5,000 অথনি মানুহ এজন আহিছিলে ভাড়া ৰুম লাগে বুলি ক'লে মই সৌকেইটা দেখাই দিলোঁ তেওঁ চালে চাই পেলাই ক'লে কিমান মই ক'লো 5,000 টকা দি থৈ গুচি গ'ল 5,000 3,000 টকীয়া ৰুমক তুমি 5,000 বনাই দিলা হেৰি মই নল'ব বুলি ভাবিহে গৈছিলোঁ কথাটো কিন্তু তেওঁ যে কোৱাৰ লগে লগে দি দিব মই গমেই নাপাওঁ নহয় AC ৰুম আছে নেকি সেইটো সুধিছিলে AC ৰুম আছে নেকি সুধিছিলে মানুহজনে কি কৰে বুলি ক'লে কি কৰে
অ' সেইবোৰ সুধিবলৈ নহ'ল নহয়। মোক ক'লো আৰু দিলে, মই সেইবোৰ কথা সুধিবলৈকে নহ'ল। হেৰি কাইলৈ কিন্তু আকৌ আহিবই। আচ্ছা, মানুহজনে অকলে থাকিব নে লগত ফেমিলিও থাকিব? অ' সেইটোও সুধিবলৈ নহ'ল নহয়। মই ভাড়াৰ কথা ক'লো, দিলে ল'লো আৰু গুচি গ'ল। কিন্তু যাওঁতে আকৌ ফাৰ্নিচাৰখিনি ভালকৈ চাই গৈছে। দৰ দাম নকৰাকৈ এনেকৈ ভাড়া ৰুম নিদিয়ে নহয়। নকলি নে আছলি? আছলি। বৈধ নে অবৈধ? ভাড়া সদায় সুধি পুচি মানুহক ৰুম ভাড়া দিব লাগে। 5,000 ঠিকে আছে। এনেকৈ এতিয়া চাই থাকি একো লাভ নাই। ভাত ৰান্ধা গৈ যোৱা। কৈছো নহয়, মানে বৰ সমস্যাহে তোমালোকক লৈ। দেখিছা, 3,000 টকীয়া ঘৰ মই 5,000 কৰি দিলোঁ। উল্টাই আকৌ মুখে কথা শুনালে। জেপত কিন্তু পইচাকেইটা ঠিকেই গণি গণি ভৰালে। ভাল মাত এষাৰ নাই অ' মানুহটোৰ। চব মিছা। নিজেই কৰিম, মোনে ময়ে আকৌ নিজে ব্যৱসায় কৰিম। নিজৰ নহ'লে চব মিছা, কৈছো নহয়। ভাল তাই চাই মাৰি ফিটিং হৈ আহিছোঁ। এতিয়া চৰকাৰী চাকৰিয়াল যেন লাগিছে নাই? চৰকাৰী চাকৰি কৰোঁ নে নকৰোঁ মানুহে ভাবিব নাই আকৌ। জানিবলৈ তেওঁ মনিছ এটাও নাই নহয়। কি কৰা যায় বাৰু? ই আহিছে, ইয়াকে সুধো। পালা ৰচোন ৰ এইফালা। মোক চৰকাৰী চাকৰিয়াল নিচিনা লাগিছে নাই? অফিচাৰ লাগিছে নাই? বুঢ়া মানুহ আৰু জিটি এটা পিন্ধিলে হয় হয় নেকি? অকণমান ৰচোন দেই। জিটি পিন্ধিলেই নহয় নহয়। তাক সুধিলো কি, উত্তৰ দিছে কি? মই অফিচত যাম বুজিছ। মানুহে ভাবে এনেকে ঘূৰি ফুৰি সমাজ সেৱা কৰি থাকো বুলি, চাকৰি নকৰো বুলিয়ে ভাবে। বৰাতকে মোৰ চাকৰি বহুত ওপৰত। তহঁতি গমেই পোৱা নাই। অলগদ্ধ ষ্টুপিড চপ যোৱাৰ সময়ত খং উঠাই দিলেই নহয়। মাৰিবাহে। নাই নাই নামাৰো। আৰে বেলেগ আৰু তাই চাই লগাই যে। ৰবাহে, কেলে চুইছা এনেকে? হা? আংকল কি চিৰিয়েল চিনেমাত এক্টিং কৰিবলৈ পাইছে নেকি? এইবোৰ পিন্ধিছে যে। কি বুলি ভাবিছা হে? চাকৰিলৈ ওলাই আহিছো, চৰকাৰী চাকৰি কৰো। তোমালোকে ভাবিছা এনেই ঘূৰি ফুৰে ফপুলেণ্ড? ঐৰা, তোমাৰ দেউতাৰতকে মই ডাঙৰ অফিচাৰ হলোহেঁতেন। চকুটোৰ কাৰণে চবে অন্যায় কৰিলে বুলিহে। জানো। আইও ধেমালি কথা নেকি? আপোনাক কি কাৰণে দুবাৰমানকে চাকৰিৰ পৰা ছাছপেণ্ড কৰি ৰাখিছিল? কিহৰ কাৰণে ঘৰে ঘৰে ভিখাৰীৰ নিচিনাকে পইচা বিচাৰি ঘূৰি ফুৰিবলগীয়া হৈছিল? সেইবোৰ জানো আমি নাজানো? সেইবোৰ পুৰণা কথা। এইৰা, মই এতিয়া অফিচলৈ যাওঁ, নহ'লে মানুহে পাত্তাই নিদিয়ে। কিন্তু ইমান ৰাতিপুৱাই যে? মোন, তোমাক মই সঁচাকৈ আপোন হিচাপে কথা এটা সুধো। মোক বাৰু চৰকাৰী চাকৰিয়াল যেন লাগিছেনে বাৰু? নহ'লে মানুহবোৰে বুজিছা মোৰ কাম বন নাই, ৰাস্তাত ঘূৰি ফুৰা মানুহ বুলি ভাবিবলৈ আৰম্ভ কৰি দিছে। কেলে নালাগিব? আংকল, আজি এটা কথা মনত পৰি গৈছে জানেনে? কোৱাচোন। তাৰমানে আমি স্কুলত পঢ়ি থাকোতে এবাৰ আমাৰ স্কুললৈ এজন অফিচাৰ আহিছিল। অফিচাৰজনক আদৰিবলৈ গেটত আমাৰ চব ৰৈ আছিল। চকীদাৰো ৰৈ আছে, প্ৰিন্সিপালো ৰৈ আছে। কিন্তু অফিচাৰজনে গাড়ীৰ পৰা নামিয়েই ডাইৰেক্ট চেকটো কাক দিলে জানেনে? চকীদাৰজনক। ইমান ভুল কৰিলে নে? নকৰিব। চকীদাৰে জুন জুলাই মাহতে যিহে ফিটিং হৈ আছে, একদম চুট টাই লগা। আপোনাৰ খালি কোটটো নাই, গম পাইছেনে? বাকী চব একেই। মোৰ মানে এতিয়া টেনচন হৈছে, আপোনাকো কোনোবাই চকীদাৰ বুলি নাভাবিলে ৰক্ষা। কি কথা কোৱা? সেইবোৰ বাদ দিয়া। ক'ৰ পৰা আহিলা? মই অলপ ৰেলৱে ষ্টেচনৰ পৰা আহিলো, কিবা বস্তু এটা চাবলৈ গৈছিলো। বাকী আহো দিয়ক। এতিয়া খালি এটাই টেনচন হৈছে জানেনে? কি? কোনোবাই যদি ৰাস্তাত আপোনাক চকীদাৰ বুলি ভাবে। আহো দিয়ক। বিৰাট জ্বলিছে। বাপেকটো আৰু জ্বলিলেহেঁতেন। এইটো চেগতে মই বৰাকো জ্বলাই থৈ আহোঁ। বৰানীক দেখুৱা মই কিমান ধুনীয়া হৈছো। বঢ়িয়া। এতিয়া ভাত চাত খুৱাই নে নোখুৱাই? যোৱাকালিৰ পৰাতো অন্য মূৰ্তি ধাৰণ কৰি আছে। নিজে বোলে কিবা কৰিব, নহ'লে বোলে ঘৰত পাত্তা নোহোৱা হৈ গৈছে। কৈছো নহয়, উপায় নাই আৰু। ৰাতিপুৱাই চাহ তাহ নোখোৱাকৈ ওলাই গৈছে ল'ৰাটো। ভালেই হৈছে, এই উদ্যমটো আহিছে। এই উদ্যমতে কিবা এটা হ'লেই হয় আৰু। বাহিৰলৈ চাই কি ভুল ভুলাই আছা? হ'ব, আপুনি নিজৰ মাজতে জীয়াই থাকক। আমি ঘৰত থকা বাকী দুটা উকলা একহে, ধৰিবও পাৰে নধৰিবও পাৰে। খৰচ কমাবলৈ কোৱাটোৱে মোৰ অপৰাধ হ'ল নে?
এইবোৰ কথাতেতো আমাৰ প্ৰতি থকা আপোনাৰ মনোভাৱ প্ৰকাশ পায়। মই কি কৰোঁ কওকচোন? মই কেওটনিৰ নিচিনাকে অকল খায়ে থাকোঁ নে বৰাণীৰ নিচিনাকে টিভি ফোন এইবিলাকত খৰচ কৰোঁ নে কি কৰোঁ? শকত হোৱাৰ পৰা খাবলৈতো মই বাদেই দিলোঁ। তাৰ পিছতো যদি এনেকুৱা কথা শুনি থাকোঁ, কাৰ খং উঠিব কওক? আৰা হ'ব দিয়া, মই বাৰু কথাটো উঠাই লৈছো। বস্তুৰ দাম বাঢ়াৰ কাৰণেহে কৈছিলো। হ'ব, সবোৰ কথা চিন্তা কৰিব নালাগে। মই আৰু মুনে নিজৰ ব্যৱসায় নিজেই কৰিম, নিজৰ খৰচ নিজে উলিয়াম। সকলো কথাতে আপোনাৰ মুখলৈ যে চাই থাকোঁ, সেইকাৰণেতো আপোনাৰ ইমান ফুটনি। মা কোনটো আহিলি? ভাগৰ লাগি গৈছে। আচ্ছা, ঠাইখিনি মই ছাৰ্ভে কৰিলোঁ। অঁ, ৰাতিপুৱাৰ ভাগত ঠাইখিনি ধৰিব নোৱাৰি, কিন্তু ৰাতি 8-9 মান বজাৰ পৰা পইচাৰ বোলে উজান উঠে। ব'ল তই মই ভিতৰত বহি কথা পাতিম ব'ল। কিছুমান মানুহে আকৌ সময়মতে ভাত নাপালে চিঞৰ বাখৰ কৰিবই নহয়। বান্ধি আনি থৈছেতো ঘৰত। আহ তই ভিতৰত ব'লা, আহ। বাপৰে বাপ, ৰাতি ডিউটিত বৰ দিগদাৰ দেই। এফালে টোপনি ঘটি, এফালে মহৰ কামাৰ। দিনত ডিউটি ভাল, ৰ'দ দিলেও সহ্য কৰিব পাৰি। বাংলাদেশৰ পৰাই বোলে জাহাজী সোমাইছি, সন্ত্ৰাস সৃষ্টি কৰিছি। আৰে এই সোমাই অহাৰ আছাটো কোনোবাই বন্ধ কৰি নেদেখা, হাতটো বন্ধ কৰি দিলি চেছ দেই। ঠিকেই আছে। কিবা চিনি পাও লাগছি। কি মোক চিনি পোৱা নাই? ঐ কলিতা, মই গজেন কেওঁ দা। ঘূৰিব পৰা নাছিলো হে। বাপৰে বা, কি ড্ৰেছ লগাইছি হে? এই ড্ৰেছ পিন্ধি আপুনি কিবা বিয়া খাব যায় নেকি? ঐ কলিতা, বিয়া খাবলৈহে এইটো ড্ৰেছ পিন্ধি যায় নেকি? বেলেগত যাব নোৱাৰে? বিয়া নহয়, আপুনি শ্ৰাদ্ধ খাব যাবও পাৰে, কিন্তু ক'ত যায় কৈ দিলেই হ'ল। মইতো আৰু আপোনাৰ লগত যায় ভাত খাব নাযাওঁ কিবা। হে ভগৱান। কলিতা, আপুনি নেজানে নেকি মই চাকৰি কৰোঁ বুলি? চৰকাৰী চাকৰি। এতিয়া অফিচলৈ যাবলৈ ওলাইছো। আপুনি চাকৰি কৰে নহয়? পাহৰি যাওঁ হে। বাপৰে বাপ, আপোনাৰ কান্দালে এতিয়া একদম গুলি লাগছি হে। আমাৰে দুৰ্ভাগ্য দিয়ক, আমি আৰু এইটো ড্ৰেছত এইগিলাখান মানিলে বেয়া দেখি দিয়কচোন। হ'ব দিয়ক, ডিউটিক লাগি দেৰি আছে, আপোনাৰো অফিচক লাগি দেৰি হ'ব। বলক বলক। নাই মই এতিয়া নাযাওঁ। বৰা আৰু কাকতি আহক, তেওঁলোকেও গম পাওঁ, দেখক, বুজিছে নাই? নহ'লে তেওঁলোকে মোক পাত্তাই নিদিয়ে হে। কি আপোনাক গোটেই এনাই দেখা হৈছে। হে? আপোনাৰ এই টাইডালে কিন্তু দুটা দিশ ইমোচন কৰছি। কেনে? এটা ধৰক আপোনাৰ হোটেলৰ ৱেটাৰ, আৰু এটা হৈছে আপোনাৰ কমিশনাৰ। এই দ্বিতীয়টো। কচোন তামাম লাগছি হে। যাওক। বাপেৰক খুৱাই বুৱাই পঠিয়ালো। এতিয়া কচোন তই কি পালি অথনি? এইবাৰো নহ'ব যেন পাইছোঁ। কেলে? সপ্তাহে বোলে পুলিচক পইচা দিব লাগিব। ঐ, ব্যৱসায় কৰিম আমি, পুলিচক আকৌ কেলে পইচা দিব লাগে? সেইটো অবৈধ ব্যৱসায় বোলে। অবৈধ ব্যৱসায়? দোকান সোপা কেনেকে চলি আছে তেনেহ'লে? আৰে দোকান দি পেলাইতো মানুহে ঘৰ বনায়ে আছে, গাড়ী কিনিয়ে আছে। তাৰমানে পুলিচক পইচা দিলে অবৈধবোৰ বৈধ হৈ যায়। নাজানো পুলিচে কেলে পইচা লয়, কি কথা। কিন্তু কেতিয়াবা যদি এই সংগঠনবোৰে ধৰে বা নিউজ চেনেলত দিয়ে, পেপাৰে পত্ৰই ওলায়, তেতিয়া কিন্তু সিহঁতৰ কাৰোবাক পুলিচে ধৰি আনি থানাত অলপমান সময় ৰাখি পিছত বোলে এৰি দিয়ে। কেনেকে এৰি দিয়ে নাজানো আৰু। নালাগে। তই এইবোৰ ব্যৱসায় কৰিব নালাগে। এইবোৰ পুলিচ চুলিচৰ ঝামেলাত কেতিয়াও সোমাব নাপায়। একদম দৰকাৰ নাই। কৰিলে ভাল কিবা এটা কৰিবি। এবছৰ নালাগে, 2 বছৰত আমি গাড়ী এখন ল'ম, হয় নহয়? কি কৰোঁ জীৱনটোত একো এটা বুজিয়ে পোৱা নাই মা। বুজিছোঁ বিজনেছ বুলি ক'লে এটা ষ্টেণ্ডাৰ্ড থাকিব লাগে। মা, তোমাৰ যে মাহীৰ খোলালীয়েকৰ কোনোবা দেউৰেক এটা আছে, খুব যে ধনী, সি কি কৰেনো? পাই জানো কি কৰে। সি বৰ পটকে বৰ ধনী হৈ গ'ল। গম নাপাওঁ কি কৰে। হেৰা, বয়সো এতিয়া হৈছে নহয়। লাহে লাহে আৰু ধনী হোৱা ব্যৱসায় কৰিবলৈ মন নাই আৰু। পাৰিলে সুধিবাচোন কি কৰে। হ'ব দে, মই আজি আবেলি মাহীলৈ ফোন এটা কৰিম। কি কৰেনো সি সুধিম। চিন্তা নকৰিবি, বুজিছ নাই? তয়ে ময়ে চিন্তা কৰি কিবা এটা কৰিম, বুজিছনে? তই কিবা এটা খাই লহি আহ। ঐ, যা আকৌ ডাইনিঙত বহগে।
তুমি পাৰিলে সুধিবাচোন কি কৰে। বৰানী এবাৰ ওলাই অহাচোন মোক চাব পাৰিলেহেঁতেন। এতিয়া ওলাই আহে নে নাই? যাম, সদায় এনেকৈ অফিচলৈ যাম। আৰে এইডালে মানুহটোৰ লেভেল বঢ়াই দিলে। আচলতে মই জধলা হৈ থাকোঁ কাৰণে মানুহে মোক পাত্তাই নিদিয়ে। এতিয়াহে গপচ লাগিছে। এনেকেই যাম বাপে, সদায় যাম। কিহে কেওট কথা কি একেবাৰে বেলেগ বেলেগ লাগিছে। কমেডিয়ান লাগিছে হে। কি হে, জ্বলিছে নহয়, জ্বলিছে হে, পাৰ্চনেলিটি বাঢ়িছেতো। যাওঁ, মই আপোনাক দেখুৱাই যাবলৈহে আহিছিলোঁ। আপুনিতো অফিচ নাযায়, মাইকী মানুহৰ কাম শেষ হ'লেহে যাব। ঐ কেওট, তেনেকে কথা নকব দেই। ময়ো ওলাইছো অফিচলৈ। অফিচনো আৰু কি, দেখা দিম গুচি আহিম। মই কিন্তু তহাত নাই দেই বৰা। আবেলি সময়ত কাম বন শেষ কৰি ভাগৰে জুগৰে আহিম। ৰাস্তাত মানুহে সুধিলে কম অফিচৰ পৰা আহিছোঁ, ভাগৰ লাগি আহিছে। হয় নেকি? অফিচত কি খুব দৌৰি থাকে নেকি, নে জাপ মাৰি থাকে? যিডালহে অফিচ আপোনাৰ, মাখি এটাও মাৰিবলৈ নাই। অ' কিহে নাদিম শ্ৰাৱণ, দুইজন একেলগে যে। এক মিনিট, কেওট আপুনি কলৈ যায়? অফিচলৈ যাওঁ। আপোনাৰহে অফিচ আছে নেকি? মোৰ অফিচ নাই। এই কণ্ঠলিং উঠি কিয় মাৰিছে? কেনেকুৱা লাগিছে? অফিচাৰ লাগিছেনে? আপোনাক মই কথা এটা কওঁ, কেওট বেয়া চেয়া নাপাব। আপুনি যিমানেই মেকআপ মেন আনি মেকআপ নকৰে কিয়, পৃথিৱীৰ যিমানেই দামী মেকআপ মেন আনি মেকআপ নকৰে কিয়, চিৰিয়েলত মেকআপ কৰা এই গৌতম নামৰ ফাৰ্ষ্ট ক্লাছ মেকআপ মেনটোক আনি মেকআপ নকৰে কিয়, বা এই মেকআপ কৰি দিওঁ ৰ, এই মেকআপ কৰি দিওঁ ৰ, এনেকুৱা মেকআপ মেন আনি মেকআপ নকৰে কিয়, আপুনি বান্দৰেই হৈ থাকিব, মানুহ কেতিয়াও হ'ব নোৱাৰে। অফিচলৈ যাবতো, বলক। নিজৰ কথা নিজে বুজেতো। আচ্ছা বৰাদেউ, বিৰাট জমনি ন? নিজৰ সতীৰ্থ মানে একে প্ৰজাতিৰ এই ৰূপ দেখি হাঁহি উঠিছে। কি ক'লে? মই কি বান্দৰ নেকি? হেৰি বৰা, আপুনি খং নকৰিব। কাকতিয়ে নিজে মেকআপ মেন আনি চেষ্টা কৰিছিল, কিন্তু নোৱাৰিলে। সেইকাৰণে বুজে বান্দৰৰ পৰা যে মানুহ হ'ব নোৱাৰি, নহয়নে কাকতি? হয় নেকি? অৰি বৰা, তামাম বৰ কৰিছে দেই। অৰি আৰু এটা কথা, এইডাল কিন্তু বৰ সাংঘাতিক মাল, বুজিছে নাই? এবাৰ মই বিয়া এখন খাব গ'লোঁ, এনেকৈ প্লেট লৈ আপোনাৰ চামুচেৰে খাই আছোঁ। মই যিমান খালোঁ এইডালে তাতোকৈ বেছিকৈ খালে, বুজি পালে? এতিয়া ব'লক, আহক।